দেউতাই দিন হাজিৰা কৰি আমাক পঢ়োৱাৰ লগতে 7 বছৰ ধৰি মাকো চিকিৎসা কৰাই আছিল। সেইটো দেউতা আমাৰ দিন হাজিৰা কৰি আমাক চলাই আছিলে, পঢ়াই আছিলে, মাকো চিকিৎসা কৰাই আছিলে। এতিয়া দেউতাৰো এক্সিডেণ্ট হ'ল। আমি বহুত অসুবিধাত পৰিছোঁ। এতিয়া দেউতাৰো এক্সিডেণ্ট হ'ল, গতিকে মানে আমি বহুত যথেষ্টখিনি অসুবিধাত পৰিছোঁ। 7 বছৰ ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছে এই যুৱতীগৰাকীৰ মাতৃ নিতালী শইকীয়া। মিছেছ আজি 7 বছৰ দিন কিডনী বিকল ৰোগত ভুগি আছে। কেইদিনমান পূৰ্বে এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ঘৰখনৰ উপাৰ্জনকাৰী পিতৃও। যোৱা দেওবাৰে আমিও পহুমৰা দুৰ্গা মন্দিৰ আহি পালে স্কুটিত এক্সিডেণ্ট হৈ আমিও কাম বন কৰিব নোৱাৰা হৈ আছোঁ। দিন হাজিৰা কৰি 2 সন্তানক উচ্চ শিক্ষা দিছিল পিতৃ ধৰ্মেশ্বৰ গগৈ। হয়, আমি ছোৱালীকো লখিমপুৰ গাৰ্লছ কলেজত BSc পঢ়াই আছোঁ আৰু ল'ৰাকো তেনেকৈ পঢ়াই আছিলোঁ। বৰ্তমান এতিয়া আমাৰে যেতিয়া বিকল হৈছে, গতিকে তেওঁলোকৰ কাৰণেও অসুবিধা হৈছে। লগতে তেওঁ এইদৰে কৰি গৈছিল পত্নীৰ চিকিৎসা। দিন হাজিৰা কৰি খোৱা মানুহ আৰু আমি কি হয় দিন হাজিৰা কৰি পাৰ পৰিয়াল পোহপাল দি আছিলোঁ আৰু লগতে আমাৰ মিছেছ আমি এনেকৈ হাজিৰা কৰিয়ে চিকিৎসা কৰি আছিলোঁ। তেওঁৰ দুৰ্ঘটনাটো হোৱাৰ পাছৰে পৰা এতিয়া একেবাৰে নিৰুপায় হৈ পৰিছে পৰিয়ালটো। এতিয়া দেউতাৰো এক্সিডেণ্ট হোৱাৰ বাবে আমাৰ বহুতখিনি অভাৱো হৈছে, লগতে অসুবিধা কি বুলি ক'ম আৰু অৱস্থা বহুত বেয়া হৈ আছে। পিতৃকো এতিয়া চিকিৎসকে পৰামৰ্শ দিছে সম্পূৰ্ণ এবছৰ আৰাম কৰিবলৈ। ডাক্তৰৰ পৰামৰ্শ মতে এবছৰলৈ ৰেষ্ট ল'ব লাগে। গতিকে এবছৰলৈ যদি আমি ৰেষ্ট লওঁ, গতিকে আমাৰ আৰ্থিক অনাটনে দেখা দিছে। এতিয়া উপায়ন্তৰ হৈ পত্নীৰ চিকিৎসাৰ বাবে তেওঁ বিক্ৰী কৰিবলগীয়া হ'ল ঘৰৰ গৰু কেইটাও। মিছেছক চিকিৎসা কৰিবৰ কাৰণে গৰু গাই বেছি বৰ্তমান শেষ কৰিলোঁ আৰু বৰ্তমান সম্বল আমাৰ হাতত নাই কিবা এটা বেছি যে চিকিৎসা কৰিম। এতিয়া পিতৃ কন্যাই মাতৃৰ উন্নত চিকিৎসাৰ বাবে সহায় বিচাৰিছে বিধায়ক মানৱ ডেকাৰ লগতে সমূহ ৰাইজ। গতিকে সহায় বিচাৰিছোঁ সকলোৰ পৰা। গতিকে আমি আমাৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাক সহায় কৰি আগুৱাই লৈ যায়। আৰু দেখি আছোঁ যিহেতু মানৱ ডেকা ডাঙৰীয়া সকলোকে সহায় কৰি আছে, আগবঢ়াই লৈ গৈ আছে, গতিকে আমাকো অকণমান সহায় কৰে বুলি অনুৰোধ জনালোঁ। আমি মানৱ ডেকা ছাৰক অনুৰোধ জনাওঁ যে আমাৰ এই দুখীয়া পৰিয়ালটোক কিবা এটা সহায় সহযোগ কৰি আমাৰ সুস্থ হোৱালে আমাক অকণমান দয়া কৰিব বুলি আমি আশা ৰাখি আমি তেওঁক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ। হয়, আমি সদৌ লখিমপুৰবাসীৰ লগতে অসমৰ ৰাইজকো আমি অনুৰোধ জনাম যে কোনোবা যদি হৃদয়ৱান লোক আছে আমাক এই সংকটৰ সময়ত যাতে সহায় কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। বধাকুৰা কুচিয়ামাৰীৰ এই পৰিয়ালটোক যদি কোনো লোকে সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 988649029888 নম্বৰত। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।